হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ। একচুৱেলি আলোচনা নহয়, মই কিছুমান এছেৰ বিষয়ে তোমালোকক ছাজেষ্ট কৰিবলৈ গৈ আছোঁ যে যিবোৰ এছে পৰীক্ষাত বাৰে বাৰে আহি থাকে বা যিবোৰ এছে বহুত ইম্পৰ্টেণ্ট হয়, ইংৰাজীত দেখা যায় যে বাৰে বাৰে আহি থাকে। তো 1 নম্বৰ যিটো এছে মই ছাজেষ্ট কৰিম পৰীক্ষাৰ বাবে সেইটো হ'ল ডিচিপ্লিন। ডিচিপ্লিন মানে তো জানাই যে নিয়মানুৱৰ্তিতা, জীৱনত নিয়মানুৱৰ্তিতাৰ কি প্ৰয়োজন এই বিষয়ে এটা এছে লিখিব লাগে, ৰচনা লিখিব লাগে। কেতিয়াবা এই এছেবোৰৰ সাব পইণ্টছ দিয়া থাকে, যেনেকুৱা ইন্ট্ৰডাকশ্যন আৰম্ভণিটো লিখিব লাগে। মিনিং অফ ডিচিপ্লিন মানে ডিচিপ্লিন নিয়মানুৱৰ্তিতাৰ মানে কি এইটো লিখিব লাগে। কেতিয়াবা ইম্পৰ্টেঞ্চ অফ ডিচিপ্লিন ইন ছ'চাইটি, যে ছ'চাইটিত ডিচিপ্লিনৰ কিয় প্ৰয়োজন এইটো। আৰু কেতিয়াবা ষ্টুডেণ্ট লাইফত ডিচিপ্লিনৰ কিয় প্ৰয়োজন এইটো দিয়া থাকে। তো আউটলাইনবোৰ দিয়া থাকিলে সেইমতে লিখিব লাগিব, আৰু যদি দিয়া নাথাকে তেতিয়া সেইমতে লিখিব নালাগে, ভালকৈ এছেটো লিখিব লাগে। 2 নম্বৰ এছে যিটো মই তোমালোকক ছাজেষ্ট কৰিবলৈ গৈ আছোঁ এইটো হ'ল ফিজিকেল এক্সাৰচাইজ। হয়, ফিজিকেল এক্সাৰচাইজ। তো এক্সাৰচাইজ শাৰীৰিক ব্যায়াম আমাৰ সকলোৰে প্ৰয়োজন আছে, হয়নে নাই? তো কেতিয়াবা পইণ্ট দিয়া থাকে যে মিনিং, ফিজিকেল এক্সাৰচাইজৰ মিনিং কি হয়, ইটছ ডিফাৰেণ্ট ফৰ্মছ, এইটোৰ বিভিন্ন ফৰ্মৰ বিষয়ে লিখিব লাগে, যে কেনেকুৱা ধৰণৰ মানে ফিজিকেল এক্সাৰচাইজ আছে, হোৱাই ইট ইজ এছেঞ্চিয়েল, এইটো কিয় প্ৰয়োজন হয়, ফিজিকেল এক্সাৰচাইজ আমাৰ কিয় প্ৰয়োজন হয় এইটোৰ বিষয়ে লিখিব দিছে, আৰু কনক্লুজনটো দিবই লাগিব। তো কেতিয়াবা আউটলাইন দিয়া থাকিলে সেইমতে লিখিব লাগিব, নহ'লে ভালকৈ সুন্দৰকৈ এছেটো লিখিলে হ'ল। 6 মাৰ্কছ কৈ থাকে, তো সেই হিচাপে লিখিবা। নেক্সট এছে যিটো মই ছাজেষ্ট কৰিবলৈ গৈ আছোঁ সেইটো হ'ল ফ্ৰেণ্ডশ্বিপ। হয়, ফ্ৰেণ্ডশ্বিপো বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষা পইণ্ট অফ ভিউৰ পৰা, কাৰণ এইটো বহুত বাৰে বাৰে অহা দেখা যায়, যে হোৱাই মেন নিডছ ফ্ৰেণ্ডছ। আউটলাইন দিয়া থাকিলে যে হোৱাই মেন নিডছ ফ্ৰেণ্ডছ, মানুহৰ কিয় বন্ধুৰ প্ৰয়োজন হয়। দ্য নেচাৰ অফ ট্ৰু ফ্ৰেণ্ডশ্বিপ, ফ্ৰেণ্ডশ্বিপৰ প্ৰকৃতি কেনেকুৱা, যে এটা যদি সঁচা বন্ধু হয় এইটোৰ প্ৰকৃতি কেনেকুৱা হ'ব, কেনেকুৱা বন্ধুত্ব হ'ব, হয়নে নাই। ডেঞ্জাৰ্ছ অফ ইভিল কোম্পানী, তোমাৰ যদি বন্ধুবোৰ বেয়া হয় তাৰ ফলত তোমাৰ মানে কেনেকুৱা প্ৰভাৱ পৰিব পাৰে তোমাৰ ওপৰত, সেইটোৰ বিষয়ে লিখিব দিছে, আৰু কনক্লুজনটো দিবই লাগিব। আৰু ইয়'ৰ অ'ন এক্সপিৰিয়েঞ্চ ইন দিছ ৰিগাৰ্ড, যে তোমাৰ যদি বন্ধু বান্ধৱীৰ লগত তোমাৰ মানে কেনেকুৱা সম্পৰ্ক, তোমাৰ অভিজ্ঞতাৰ বিষয়েও লিখিব দিব পাৰে। তো ফ্ৰেণ্ডশ্বিপ এছেটো মই 3 নম্বৰত মানে ছাজেষ্ট কৰিলোঁ। নেক্সট হ'ল লাইফ অফ এ গ্ৰেট মেন, এইটো মানে মহান মানুহৰ বা মহান লোকৰ জীৱনী বুলি ক'ব পাৰি, বা এইটো যে দ্য মেন ইউ এডমায়াৰ দ্য মষ্ট, মানে এজন মানুহক যাক তুমি বহুত প্ৰশংসা কৰা, যেনেকুৱা মহাত্মা গান্ধী হ'ব পাৰে বা APJ কালাম হ'ব পাৰে, আব্দুল কালাম। তো এইবোৰৰ বিষয়ে লিখিব লাগিব এছেটো। নেক্সট ফ্লাড ইন আছাম, নেক্সট এছে যিটো মই ছাজেষ্ট কৰিম সেইটো হ'ল ফ্লাড ইন আছাম। হয়, অসমৰ বানপানী, কাৰণ অসম বানপানী হৈয়ে থাকে, তো বানপানীৰ এছেটো বহুত ইম্পৰ্টেণ্ট হয়। 2013তো আহিছিল, তো বাৰে বাৰে অহা দেখা যায়, তো পঢ়ি ল'বা। নেক্সট যিটো আছে সেইটো হ'ল টেলিভিশ্যন এজ এ চ'ৰ্চ অফ নলেজ, মানে জ্ঞানৰ উৎস হিচাপে টেলিভিশ্যন মানে জ্ঞানৰ উৎস। এইটো বিষয়ে এটা কি লিখিব লাগে, এছে লিখিব লাগে, ৰচনা লিখিব লাগে। নেক্সট হ'ল ট্ৰেভেলিং এজ এ পাৰ্ট অফ এডুকেশ্যন, ভ্ৰমণ শিক্ষাৰ এটা অংশ। ভ্ৰমণ, যে তুমি এটা ঠাইৰ পৰা আন ঠাইলৈ গ'লা, এই যে আমি যে পিকনিকতে যাওঁ, তো এটা ঠাইৰ পৰা আন ঠাইলৈ গ'লা, এইটো মানে শিক্ষাৰ এটা অংশ হিচাপে লিখিব লাগে, ঠিক আছে। নেক্সট যিটো এছে মই ছাজেষ্ট কৰিম সেইটো হ'ল দ্য ফেষ্টিভেল ইউ লাইক দ্য মষ্ট, মানে এটা উৎসৱ যিটো তুমি আটাইতকৈ বেছি পচন্দ কৰা, যেনেকুৱা বিহু হ'ব পাৰে, বিহু 3টা বিহু আছে, তো এই বিহুৰ বিষয়ে বা বেলেগ বেলেগ যিবোৰ উৎসৱ আছে এইবোৰৰ বিষয়ে লিখিব লাগিব, এছে লিখিব, এটা ৰচনা এটা লিখিব লাগে। নেক্সট হ'ল ইয়'ৰ ফেভাৰেট গেম, তোমাৰ প্ৰিয় গেম, তোমাৰ প্ৰিয় খেল, বা কেতিয়াবা আহিব পাৰে গেমছ এণ্ড স্পৰ্টছ,
খেলা ধূলাৰ বিষয়ে এটা কি লিখিব লাগে ৰচনা লিখিব লাগে ইম্পৰ্টেণ্ট হয় ভালকৈ পঢ়িবা নেক্সট এণ্ড দ্য ফাইনেল ওৱান চন্দ্ৰয়ান 3 হয় চন্দ্ৰয়ান 3 আমি সকলোৱে জানো 2023 এইটো ছাজেষ্ট হৈছে ছাকচেছ হৈছে ফাইনেলি আগতো দুটা পঠাইছিল ইমান ছাকচেছ হোৱা নাছিল কিন্তু 2023 এইটো ছাকচেছ হৈছে তো এই বিষয়ে এটা কি লিখিব লাগে এছে লিখিব লাগে তো এই 10টামান এছে মই ছাজেষ্ট কৰিলোঁ তো এইবোৰ ভালকৈ পঢ়িবা আৰু পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতে ইম্পৰ্টেণ্ট হয় বেষ্ট অফ লাক থেংক ইউ